অৱশ্যবাসী ৰাইজক আৰু লখিমপুৰবাসী ৰাইজক মোৰ হৃদয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতলোকে মোক যিধৰণে আশীৰ্বাদ আৰু মৰম কৰিছে মই তেখেতলোকক কি ক'ম আবেগিক হৈ পৰিছে আৰু মোৰ দায়িত্ব বাঢ়িছে এতিয়া কাৰণ ৰাইজে মোৰ ওপৰত বিশ্বাস আস্থা ৰাখিছে আৰু ময়ো নতুন প্ৰজন্মক ক'ব খুজিছোঁ যে বহুতে মোক কৈছিলে যে দুবাৰ হাৰিলে কিন্তু মই সেইবিলাক কথাত বাদ দি মই নিজৰ কামত আছিলোঁ যিসকল এতিয়াও বিফল হৈ আছে তেখেতলোকক মই এটাই অনুৰোধ কৰিছোঁ যে মই যিটো পৰিস্থিতিত আজি জিকিছোঁ ৰাইজে মোক জিকাইছে খালি এটাই ৰাইজে ভাবিছে যে ল'ৰাটোৱে নেৰা নেপেৰাকৈ লাগি আছে সেইকাৰণে মই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ যে অসমত যে বিফল হ'লে হতাশ হ'ব নালাগে তোমালোকে কাম কৰি যোৱা এখন সফল এতিয়া আহি থকা সময়খিনিত অসম বিধানসভাত এটা শক্তিশালী হৈছে মই ৰাইজৰ আশা আকাংক্ষাবিলাক আৰু বিশেষকৈ লখিমপুৰ আৰু ওচৰ পাৰৰ ৰাইজৰ আশা আকাংক্ষাবিলাক সমস্যাৰ আকাংক্ষাবিলাক বিধানসভাত সহজে উত্থাপন কৰি যাতে ৰাইজেও মোক লৈ গৌৰৱ অনুভৱ কৰে মই ৰাইজক কথা দিছোঁ যে আপোনালোকে এটা দিন আহিব যে মোক লৈ গৌৰৱ অনুভৱ কৰিব আৰু মই যিসকলে মোক ভোট দিছে তেখেতলোককো ধন্যবাদ দিছোঁ যিসকলে মোক ভোট দিয়া নাই তেখেতলোককো মই ধন্যবাদ জনাইছোঁ মই আজি তাৰিখৰ পৰা নাওবৈচাৰ বিজেপি কৰ্মীসকলৰ কাৰণেও মই বিধায়ক বিজেপিসকলৰ কাৰণেও গণশক্তিৰ কাৰণে কংগ্ৰেছৰ কাৰণে বা নাওবৈচাৰ ৰাইজৰ কাৰণে বিনা দ্বিধাৰে বিজেপি কংগ্ৰেছ বিজেপি গণশক্তি সকলো ৰাইজ মোৰ ওচৰলৈ আহিব তেতিয়া মই যিখিনি তেখেতলোকে মোক ক'ব সেইখিনি মই কৰিবলৈ মই চেষ্টা কৰিম আৰু তেখেতলোকৰ সমস্যাবিলাক আমি বিধানসভাত উত্থাপন কৰিবলৈ চেষ্টা কৰিম উত্তৰ অসম আৰু উজনি অসমৰ একমাত্ৰ আপুনি কংগ্ৰেছৰ বিধায়ক মই গম পোৱা নাছিলোঁ যে সকলো তেনেহ'লে মোৰ আৰু দায়িত্ব বাঢ়িব মই দায়িত্ব নিষ্ঠাৰে সততাৰে মই পালন কৰিম আৰু আমি কংগ্ৰেছ দলৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অভিষেক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বিৰোধী ঐক্য মঞ্চসমূহ যিসকল নেতা কৰ্মীয়ে সহযোগ কৰিলে তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু ভাল হ'ব আপোনালোকে দেখিব যে মই ৰাইজৰ হৈ যথেষ্ট সহজোৰে দাবীবিলাক আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা